4-5টা বাচ্চা জন্ম দিয়া কৰক, নহ'লে আমি এনেই হিন্দুস্তান বচাম বুলি ক'লে কেনেকৈ হ'ব? আমাৰ অসম বচাম বুলি ক'লে কেনেকৈ হ'ব? যদি এদিন ভোট গণনা হয়, সিহঁতৰ যদি পপুলেশ্যন বাঢ়ি যায়, সিহঁতে যদি 70% হয়, আমি 30% হওঁ, আমি কেনেকৈ হিন্দুস্তান বচামেই? আমি কেনেকৈ অসম বচাম? সংখ্যাগুৰু যদি হৈয়ে থাকিব নোৱাৰোঁ, আমি সংখ্যালঘুত পৰিণত হওঁ, আমি কেনেকৈ বচাম? সেইকাৰণে মহিলাসকলক কৈছোঁ, আপোনালোককো কৈছোঁ যে এটা বাচ্চা জন্ম দিয়া এই ট্ৰেণ্ডটো বন্ধ কৰক, 4-5টা বাচ্চা জন্ম দিয়ক। হাঁহিব নালাগে, এইটো হাঁহা কথা নহয়, কিন্তু এইটো সময় আহি পৰিছে। যদি এই সময়ত বুজি নাপায়, এদিন কিন্তু মই কৈছোঁ ন যে বাংলাদেশত হিন্দুই এতিয়া নিজে চুইচাইড কৰিব ধৰিছে। আমাৰ যে অসমত নহ'ব তাৰ মান নাই। আৰু আমাৰ যিয়ে কেৱল মানে সেকুলাৰিজমে হয়। হিন্দু মুছলিম ভাই আপোনালোকে জানেনে ভাৰতত হিন্দু মুছলিমৰ বিভাজন আনা কোনে কৰিছিলে? প্ৰথম RSS সাম্প্ৰদায়িক হয়, RSS হিন্দুত্ববাদ কৰিছিল, কিন্তু RSSৰ আগত 1925 চনত RSS গঠন হৈছিল, কিন্তু 1906 চনত মুছলিম লীগ গঠন হৈছিল। মুছলমানে প্ৰথম তেওঁলোকৰ ধৰ্মীয় গোলামী দেখাই দিছে। আৰু আমাৰ হিন্দুবিলাক সেকুলাৰ। আমি হিন্দু মুছলিম ভাই আৰু যোনে হিন্দু মুছলিম ভাই মাৰে ন, সিহঁতৰ ছোৱালীকেইটা এতিয়া মুছলিমে বেছিকৈ নিয়া কৰিছে, কাৰণ ঠাইটো সিহঁতে দিছে। এইটো কাৰণে কৈছোঁ যে হিন্দু ভাই, হিন্দু কেতিয়াও মুছলমানৰ ভাই হ'ব নোৱাৰে। আমি গৌ মাতৃক পূজা কৰোঁ, সিহঁতে গৌ মাতৃক ভক্ষণ কৰে। গৌ মাতৃক পূজা কৰা আৰু ভক্ষণ কৰা ভাই হ'ব পাৰে নেকি? একেলগে কওক, হিন্দু ভাই হওক। সকলোৱে কওক, হিন্দু কেতিয়াও মুছলমান হিন্দুৰ ভাই হ'ব নোৱাৰে।